Hi guys, welcome to my YouTube channel Purvin Vlogs. আজি এটা অন্য ভিডিও লৈ আইছো। শেৱালি ফুলৰ গছ ফুলিছে, কিমান ধুনীয়াকৈ ফুলিছে আৰু গন্ধ বহুত ধুনীয়া গন্ধ ওলাইছে। চাই থাকক। আজিৰ ভিডিওত আপোনাক মই গছ-গছনিয়ে দেখুৱাম। প্ৰথমতে মই এই শেৱালি ফুলটোকে দেখুৱাম। এইটো আমাৰ ঘৰৰ শেৱালি ফুল ফুলিছে, বহুত ধুনীয়া গন্ধ ওলাইছে। চাই থাকক। তো গাইজ কেনেকা লাগি আছে এই শেৱালি ফুলৰ গছজোপা, চাই থাকক। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব। চাই থাকক, আপোনালোকক মই দেখুৱাম। গাইজ নিম গছৰ বহুত গুণ আছে। এইটো চাওক, নিম গছটো ইমান ধুনীয়া, ভাল লাগিছে ৰাতিৰ দৃশ্য। চাওক, এটা নিম গছ হয়, মেহেন্দিৰ গছ হয়। চাওক, মেহেন্দিৰ গছ, মেহেন্দি হাতত লগাব পাৰি, বহুত ধুনীয়া। গাইজ এইটো তামালৰ গছ হয়। তামালৰ গছৰ তলত বহিলে বেমাৰ আজাৰ একো নহয়। তামাল গছৰ তলত বহিলে বহুত ভাল লাগে। ইয়াৰ বতাহটো ভাল, একদম এচিড দৰে। যদি কাৰোবাৰ ঘৰত তামোল গছ নাই, তামোল গছটো ৰুব। তামোল গছটো বৰ ভাল, দেখিবলৈও ভাল আৰু এনে ঔষধি গছ হয়। তামোল গছত বহিব পাৰিলে ভাল। কেনেকুৱা লাগে জনাব গাইজ। এইটো অশোক ফুল হয়, অশোক ফুল ভাল লাগে ফুলিলে। ফুলটো কেনেকুৱা লাগিছে জনাব। চব বগা ফুল হয়, এইটো ভাল লাগিছে। গাইজ এইটো তুলসী গছ হয়। তুলসীক ৰাতিপুৱা এবাৰ সেৱা কৰিব, সন্ধিয়া এবাৰ সেৱা কৰিব। এই তুলসীৰ গছ, পাৰিলে তুলসীৰ পাতা দিনটোত এবাৰকৈ খাব। তুলসীৰ পাত খালে বেমাৰ আজাৰ নাইকিয়া হৈ যাব। তুলসীৰ পাতটো পাৰে। গাইজ এইটো আমাৰ ঘৰৰে পানীলাওটো এই আমাৰ মধুৰি আমৰ গছত পুৰা বগাইছে। অশোক ফুল কৰি ফুল হয়, ৰাতিৰ দৃশ্য চাই থাকক। গাইজ কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো চাই, খালি গছকে দেখুৱালোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ কৰিব।